মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমেনৰ মতে সম্পদ এটাৰ থাকিবলগীয়া গুণ দুটা হ'ল। According to the famous economics Zimmerman, the two qualities that must be present to be a resources are. Correct answer option A, কাৰ্যকাৰিতা আৰু উপকাৰিতা এই দুটা গুণ থাকিব লাগিব। 2 নম্বৰ প্ৰশ্ন, ভাৰতী নামৰ আলোচনীখন সম্পাদনা কোনে কৰিছিল? The magazine named Bharati was edited by সৰলা দেৱী চৌধুৰীনী option B, correct answer. Question number 3, মনিৰাম দেৱানক ক'ত ফাঁচি দিয়া হৈছিল সুধিছিল। মনিৰাম দেৱান was hanged at যোৰহাট জেইল। যোৰহাট জেইলত মনিৰাম দেৱানক ফাঁচি দিয়া হৈছিলে। Question number 4, তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা। ইয়াত ব্যক্তিগত সম্পদটো মিলিব, এইটো হ'ব ভাল চৰিত্ৰৰ লগত। জাতীয় সম্পদটো মিলিব, পৰিবহন। অনবীকৰণযোগ্য সম্পদটো হ'ব প্ৰাকৃতিক গেছ, আৰু সৰ্বব্যাপী সম্পদটো হ'ব বায়ু। ঠিক আছে, অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 5, প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ চেলিব্ৰেটেড এভৰি ইয়াৰ অন 5 জুন। প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 6, মনিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? হু ৱাজ হেংড এলং উইথ মনিৰাম দেৱান। মনিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 7, ইয়াত দাবী আৰু ৰিজন আৰু এছাৰশ্যনৰ কুৱেশ্যন দিছিলে। ইয়াত দাবীত দিছিল যে 1931 চনত গান্ধী আৰণ্য চুক্তি স্বাক্ষৰ কৰা হৈছিল। এইটো শুদ্ধ হয়। কাৰণটো দিছিল কাৰণ এই চুক্তি ভাৰত আন্দোলনত লোৱা হৈছিল। গতিকে এইটো অশুদ্ধ হ'ব, কাৰণ ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? 1942 চনতহে হৈছিল। গতিকে ইয়াত থকা এছাৰশ্যনটো শুদ্ধ, কিন্তু ৰিজনটো অশুদ্ধ। গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। এইটো শুদ্ধ আৰু এইটো অশুদ্ধ। কুৱেশ্যন নম্বৰ 8, অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা আলোচনীখন আছিল। দ্য মেগাজিন পাব্লিছ বাই অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ। অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা আলোচনীখন আছিলে জোনাকী আলোচনী। কুৱেশ্যন নম্বৰ 9, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিলে? হু ৱাজ দ্য ডেপুটি কমিশ্যনাৰ অফ দৰং ডিউৰিং দ্য পথৰুঘাট পেজেণ্ট ৰিভল্ট। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত আছিলে JD এণ্ডাৰছন। অপশ্যন চি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 10, গান্ধী মহাৰাজৰ জয় শ্লোগানটো লেবাৰসকলৰ দ্বাৰা কোনটো আন্দোলনত দিয়া হৈছিল? ইন হুইচ মুভমেণ্ট দ্য শ্লোগান গান্ধী মহাৰাজ কি জয় had been given by laborers. Correct answer option C, অসহযোগ আন্দোলন, নন কোঅপাৰেশ্যন মুভমেণ্ট। কুৱেশ্যন নম্বৰ 11, গোলকীয় উষ্ণতা বৃদ্ধিটো হ'ল গ্ল'বেল ৱাৰ্মিং ইজ ইণ্টাৰনেশ্যনেল প্ৰব্লেম। গোলকীয় উষ্ণতা বৃদ্ধি হৈছে আন্তঃৰাষ্ট্ৰীয় সমস্যা। কুৱেশ্যন নম্বৰ 12, অসহযোগ আন্দোলনৰ ইতিবাচক দিশবোৰ হ'ল। ইয়াত অপশ্যন এ দিছিলে হাতেৰে সূতা কটা আৰু তাঁত বোৱা, এইটো হয়। অপশ্যন বিত দিছিলে হিন্দুসকলৰ মাজৰ প্ৰচলিত অস্পৃশ্যতা দূৰীকৰণৰ প্ৰচেষ্টা, এইটো হয়। 3 নম্বৰত দিছিলে মাদক দ্ৰব্য নিবাৰণ, এইটো হয়। 4 নম্বৰত দিছিলে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰা, এইটো নহয়। গতিকে অপশ্যন চিত যি দিয়া আছে 1, 2 আৰু 3, এইটো হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 13, বংগভংগ আইনখন তৈয়াৰ কৰিছিল। দ্য প্লেন ফৰ দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ মেড বাই এণ্ড্ৰিউ ফ্ৰেজাৰ। বংগভংগ আঁচনিখন তৈয়াৰ কৰিছিলে এণ্ড্ৰিউ ফ্ৰেজাৰে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 14, স্বদেশী আন্দোলনৰ সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা গীতৰ সংখ্যা কিমান আছিল? The number of songs written by Rabindranath Tagore on the Swadeshi movement are 23. 23টা গীত আছিলে। কুৱেশ্যন নম্বৰ 15, IUCN কেতিয়া গঠন হৈছিল? IUCN নামৰ যিটো সংস্থা আছিলে, সংস্থাটো গঠন হৈছিলে 1948 চনত। কুৱেশ্যন নম্বৰ 16, চেক মুদ্ৰা কি? চেক মুদ্ৰা হৈছে অবিহিত মুদ্ৰা। চেক ইজ এ মানি নন লিগেল মানি। অপশ্যন ডি কাৰেক্ট এনচাৰ, অবিহিত মুদ্ৰা। কুৱেশ্যন নম্বৰ 17, তলৰ বিকল্পটো সঠিকভাৱে মিলোৱা। অৰ্থাৎ ইয়াত বায়ুমণ্ডলত থকা গেছসমূহৰ যিটো পৰিমাণ আছে এইটো উলিয়াবলৈ দিছিল আমাক। নাইট্ৰজেন আটাইতকৈ বেছি পৰিমাণে থাকে 78.08%, গতিকে 1 নম্বৰটো মিলিব 2 নম্বৰটোৰ লগত। অক্সিজেন থাকে 20.94%, 2 নম্বৰটো মিলিব A নম্বৰটোৰ লগত। কাৰ্বন ডাই অক্সাইড থাকে 0.035%, 3 নম্বৰটো বিৰ লগত মিলিব। আৰু আৰ্গন থাকে প্ৰায় 0.934%, গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 18, মুদ্ৰাৰ ক্ৰমিক বিকাশৰ 5টা স্তৰ হ'ল। মুদ্ৰাৰ ক্ৰমিক বিকাশৰ 5টা স্তৰ হৈছে বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। এই কুৱেশ্যন নম্বৰ 18 আৰু 17 বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত আহিছে। তোমালোকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখিনিৰ লগতো মিলাই চাব পৰা। মেট্ৰিক পৰীক্ষাৰ কাৰণে সেই কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 19, তলৰ কোনবোৰ কাৰ্য বাণিজ্যিক বেংকৰ?
এক নম্বৰটো শুদ্ধ হয় কাৰণ ইয়াত লিখা আছে যে বাণিজ্যিক বেংকে সঞ্চয় গ্ৰহণ কৰে, এইটো বাণিজ্যিক বেংকৰ কাৰ্য। 2 নম্বৰত দিছিল বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে, এইটো শুদ্ধ, এইটো এটা বাণিজ্যিক বেংকৰ কাৰ্য। 3 নম্বৰত দিছিল বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে, এইটো কিন্তু বাণিজ্যিক বেংকৰ কাৰ্য নহয়, বাণিজ্যিক বেংকে কেতিয়াও কাগজী মুদ্ৰা ছপা নকৰে। অপশ্যন ডিত দিয়া আছিলে বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে, এইটো শুদ্ধ। গতিকে অপশ্যন চিত দিয়ে যিহেতু দিয়া আছিল 1, 3 and 4, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 23, কাক সীমান্ত গান্ধী হিচাপে জনা যায়? সীমান্ত গান্ধী হিচাপে জনা যায় খান আব্দুল গফুৰ খানক, অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 21, 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? 1861 চনত যি জয়ন্তীয়া বিদ্ৰোহ হৈছিল ইয়াৰ নেতৃত্ব দিছিলে উকিয়াং নংবাহে। কুৱেশ্যন নম্বৰ 22, তলৰ কোনবিধ গেছ এচিড বৰষুণৰ বাবে হয়? অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, ছালফাৰ ডাই অক্সাইড। তোমালোক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা, মই চেষ্টা কৰিম তোমালোকে সোধা প্ৰশ্নসমূহৰ উত্তৰখিনি দিবলৈ। কুৱেশ্যন নম্বৰ 23, তলৰ কোনবিধ লুপ্তপ্ৰায় প্ৰাণী? লুপ্তপ্ৰায় প্ৰাণী বুলি যিহেতু কৈছে নলগাহৰি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 24, সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিৰ মাজৰ দূৰত্ব কিমান? সবৰমতীৰ আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিৰ মাজৰ দূৰত্ব আছিলে 385 কিলোমিটাৰ, অপশ্যন ডি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 25, 1935 চনৰ ভাৰত চৰকাৰ আইন, অপশ্যন এত দিছিলে ভাৰতত যুক্তৰাষ্ট্ৰীয় বৰ্ডাৰ প্ৰৱৰ্তন হৈছিল, এইটো শুদ্ধ। অপশ্যন বিত দিছিল সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল, গতিকে ইয়াত থকা মাত্ৰ 1 নম্বৰটোহে শুদ্ধ। গতিকে অপশ্যন চিত যিহেতু দিয়া আছিল মাত্ৰ 1টো শুদ্ধ, সেইটো হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 26, তলৰ কোনটো শুদ্ধ নহয় সুধিছে? ৰাওলাট আইন হৈছিল 1919 চনত, এইটো শুদ্ধ হয়। আইন অমান্য আন্দোলন হৈছিল 1930 চনত, এইটো শুদ্ধ। অসহযোগ আন্দোলন 1920 চনত, এইটো শুদ্ধ। কিন্তু ভাৰতীয় আন্দোলন 1940 চনত হোৱা নাছিলে, 1942 চনত হৈছিল। গতিকে কোনটো শুদ্ধ নহয় যিহেতু সুধিছে, অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 27, পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন? পৃথিৱীৰ যিখন সৰ্ববৃহৎ মহাদেশ সেই মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ, অপশ্যন ডি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 28, ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো প্ৰৱৰ্তন কৰোঁতে কোনখন দেশৰ সংবিধান অনুসৰণ কৰিছিল? ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো প্ৰৱৰ্তন কৰোঁতে কানাডা দেশৰ সংবিধানখন অনুসৰণ কৰা হৈছিল, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 29, মানৱ অৰ্থনৈতিক বৃত্তিৰ 4 প্ৰকাৰৰ উদাহৰণৰ সঠিক ক্ৰমটো লিখিব দিছিল। মানৱ অৰ্থনৈতিক বৃত্তিৰ 4 প্ৰকাৰৰ উদাহৰণৰ সঠিক ক্ৰমটো হৈছে মাছ ধৰা, শিল্পোদ্যোগ প্ৰক্ৰিয়া, যাতায়তী আৰু বেংক, অপশ্যন বি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 30, ব্ৰিটিছে অসমত আফু খেতি বন্ধ কৰাৰ ফলত কোনটো আন্দোলন হৈছিল? ব্ৰিটিছে অসমত আফু খেতি বন্ধ কৰাৰ ফলত ফুলগুৰি ধাৱা আন্দোলন হৈছিলে, অপশ্যন চি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 31, তলত উল্লেখ কৰা কোনজন ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন হয় সুধিছে? যিহেতু এজন বুলি কৈছে, জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ 3জনৰ নাম আছিল, তাৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা দেৱো আছিল, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 32, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে ব্ৰিটিছ চৰকাৰে দিয়া নাইটহুড উপাধি পৰিত্যাগ কৰিছিল? জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড সংঘটিত হৈছিল সেই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ প্ৰদত্ত নাইটহুড উপাধি তেওঁ পৰিত্যাগ কৰিছিলে। কুৱেশ্যন নম্বৰ 33, ভাৰতৰ কেন্দ্ৰীয় বেংকটো হ'ল? অপশ্যন দিছিলে ভাৰতীয় ষ্টেট বেংক, ভাৰতীয় ইউনিয়ন বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ভাৰতীয় ইউনাইটেড বেংক। এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোক ইয়াত কৰি দিয়া নাই, তোমালোক কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদি নোৱাৰা কমেণ্ট ছেকশ্যন চেক কৰিবা, তাৰ উত্তৰটো তোমালোকে পাবা। কুৱেশ্যন নম্বৰ 34, কোনজন ব্যক্তি ভাৰতীয় সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? যিহেতু সংবিধান খচৰা কমিটিৰ সদস্য নাছিল কোন সুধিছে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ নাছিলে, গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 35, তলৰ কোনবোৰ গুণ মুদ্ৰাৰ বৈশিষ্ট্য হয়? মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, এইটো এটা মুদ্ৰাৰ বৈশিষ্ট্য। সমজাতীয় বা সাদৃশ্যযুক্ত, এইটো মুদ্ৰাৰ বৈশিষ্ট্য। তাৰল্য গুণ, এইটো মুদ্ৰাৰ বৈশিষ্ট্য। মুদ্ৰা মূল্যৰ স্থিৰতা, গতিকে অপশ্যন 1, 3 আৰু 2, 1, 3 আৰু 4 এইকেইটা মুদ্ৰাৰ বৈশিষ্ট্য হয়, গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, যিহেতু অপশ্যন চিত 1, 3 and 4 দিয়া আছে। কুৱেশ্যন নম্বৰ 36, 1930 চনৰ গান্ধীৰ দাণ্ডী যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিজন কোন আছিল? 1930 চনৰ গান্ধীৰ দাণ্ডী যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিজন আছিলে লীলাধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 37, পৃথিৱীৰ আটাইতকৈ ডাঙৰৰ পৰা সৰুলৈ মহাসাগৰৰ ক্ৰমটো হয়? আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ, তাৰপিছত আটলান্টিক মহাসাগৰ, তাৰপিছত ভাৰত মহাসাগৰ, তাৰপিছত দক্ষিণ মহাসাগৰ আৰু তাৰপিছত উত্তৰ মহাসাগৰ, গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 38, তলৰ ছবিখনত সঠিক উত্তৰটো চিনাক্ত কৰা। ইয়াত এখন তোমালোকে ছবি বা চিত্ৰ দেখিবলৈ পাইছা, এই চিত্ৰটো কিহৰ চিত্ৰ হয় সুধিছে? হয়তো তোমালোকে এই ভিডিঅ'টোৰ স্ক্ৰীণত ভালদৰে দেখা নাপাব পাৰা, কিন্তু এয়া চিত্ৰটো আছিলে পানী প্ৰদূষণৰ চিত্ৰ, ৱাটাৰ পলিউশ্যন, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 39, অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? অৰ্থনৈতিক ভূগোলৰ পিতৃ হৈছে জৰ্জ চিজহম, অপশ্যন এ কাৰেক্ট এনচাৰ।
কুৱেশ্যন নম্বৰ 40 1974 চনৰ 42 সংখ্যক সাংবিধানিক সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত তিনিটা গুৰুত্বপূৰ্ণ শব্দ সন্নিৱিষ্ট কৰা হৈছে সেই শব্দকেইটা কি সুধিছে 1974 চনৰ 42 সংখ্যক সাংবিধানিক সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত তিনিটা গুৰুত্বপূৰ্ণ শব্দ সন্নিৱিষ্ট কৰা হৈছিল সেই শব্দকেইটা আছিলে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু একতা ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইউনিটি কুৱেশ্যন নম্বৰ 41 পৃথিৱীৰ সৰ্বমুঠ মাটিকালি হ'ল পৃথিৱীৰ সৰ্বমুঠ মাটিকালি হৈছে 510 নিযুত বৰ্গ কিলোমিটাৰ কুৱেশ্যন নম্বৰ 42 বংগভংগ একত্ৰীকৰণ হৈছিল বেংগল ৱাজ ৰিইউনাইটেড অন অপশ্যন দিছিলে এ 12 ডিচেম্বৰ 1911 অপশ্যন বি 12 ডিচেম্বৰ 1912 অপশ্যন চি 10 ডিচেম্বৰ 1914 অপশ্যন ডি 12 ডিচেম্বৰ 1920 ইয়াৰ উত্তৰটো মই তোমালোকক কৰি দিয়া নাই তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা কুৱেশ্যন নম্বৰ 43 আলোচনীবোৰৰ নাম সম্পাদকৰ সৈতে দিয়া আছে আমাক শুদ্ধটো বাছি উলিয়াবলৈ দিছে বন্দে মাতৰম আলোচনীখনৰ সম্পাদক আছিলে অৰবিন্দ্ৰ ঘোষ ডি ডনৰ সম্পাদক আছিলে সতীশ চন্দ্ৰ মুখোপাধ্যায় যুগান্তৰৰ সম্পাদক আছিলে ভূপেন্দ্ৰনাথ দত্ত আৰু বেংগলীৰ সম্পাদক আছিলে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় অতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 44 IDBR সম্পূৰ্ণ অৰ্থ কি সুধিছে IDBR সম্পূৰ্ণ অৰ্থটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া মই ইয়াত চিনটো দিব পাহৰি গ'লোঁ মই ঠিক আছে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 44 কুৱেশ্যন নম্বৰ 45 তলত দিয়াবোৰৰ পৰা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা 1 নম্বৰত দিছিল সংবিধানৰ বাবে পৃথক সাংবিধানিক ব্যৱস্থা এইটো বৈশিষ্ট্য নহয় অশুদ্ধ হয় এইটো 2 নম্বৰত দিছিল দ্বৈত নাগৰিকত্ব অৰ্থাৎ ডুৱেল চিটিজেনশ্বিপৰ ব্যৱস্থাও নাই গতিকে যেহেতু দুটাই অশুদ্ধ অপশ্যন জি দিয়া আছিলে 11 আৰু 2 দুটাই অশুদ্ধ সেইটোৱে হ'ব কাৰেক্ট এনচাৰ তোমালোকে নেক্সট ছেকশ্যন বিৰ লং কুৱেশ্যন কেইটা চাই যোৱা ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাটো বহুকেইটা কুৱেশ্যন কমন আহিব তোমালোকে যিমানবিলাক হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ আছে গোটেইখিনিৰ আনচাৰ তোমালোকে ভালদৰে চাবা মই গোটেইখিনি ডিষ্ট্ৰিক্টৰে কুৱেশ্যন আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰি আছোঁ আৰু ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা সুধিবলগীয়া থাকি যায় কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা